মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰুভাৱ তিথিত অনুষ্ঠিত কৰা হ'ল তিনিচুকীয়া জিলাৰ নপুখুৰীত। আৰু সেই দিনটোতেই সৰ্বানন্দ সিংহৰ এটা বিশাল প্ৰতিমূৰ্তি, সুউচ্চ প্ৰতিমূৰ্তি অৰ্থাৎ ২১ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল। আৰু সেই মূৰ্তিটো উন্মোচন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিনৰ ভাগত যে অনুষ্ঠিত হ'ল ২৪ তাৰিখে, বিগত ২৪ তাৰিখে অনুষ্ঠিত হ'ল, দিনৰ ভাগৰ সকলো অনুষ্ঠান ঠিকেই আছিল। কিন্তু নিশাৰ ভাগলৈ এনে অনাকাংক্ষিত পৰিস্থিতি হ'ল, সেই পৰিস্থিতিয়ে কেৱল তিনিচুকীয়াবাসীকে নহয়, গোটেই সমগ্ৰ অসমবাসীকে লজ্জানত কৰিছে। কাৰণ এক বিজতৰীয়া সংস্কৃতি, উত্তৰ ভাৰতৰ সংস্কৃতি আগ্ৰাসন চলিল। স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ যি অনুষ্ঠান আয়োজন কৰা হৈছিল, সাংস্কৃতিক অনুষ্ঠান, অৰ্থাৎ তেখেতৰ যি তিৰুভাৱ তিথি আছিল ২২২ সংখ্যক, সেই তিৰুভাৱ তিথিৰ নামত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত এক বিজতৰীয়া সংস্কৃতি, উত্তৰ ভাৰতীয় সংস্কৃতি আগ্ৰাসন হ'ল। ললিপপ নামৰ এটা যি অশ্লীল গীত, সেই গীত পৰিৱেশিত হ'ল। প্ৰশ্ন উঠিছে এগৰাকী ব্যক্তিৰ বিৰুদ্ধে, যিগৰাকী ব্যক্তিৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত, যিগৰাকী ব্যক্তিয়ে আজিলৈকে মটক জনগোষ্ঠীৰ এগৰাকী ব্যক্তি, তেওঁ ৰজাৰ নাতি পৰিণাতি বুলি নিজকে জাহিৰ কৰি ফুৰে। সেই ব্যক্তিগৰাকী হৈছে হেমন্ত গোহাঁই। হেমন্ত গোহাঁই নামৰ ব্যক্তিগৰাকী আমি প্ৰত্যক্ষভাৱে এইকাৰণে নাম লৈছোঁ, যিগৰাকী ব্যক্তিৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই অনুষ্ঠান আয়োজন হৈছিল, যিগৰাকী ব্যক্তি নিজকে ৰজাৰ আজুনাতি পৰিণাতি বুলি স্বীকৃতি দিয়ে, তেওঁ আয়োজন কৰা অনুষ্ঠানত বিজতৰীয়া সংস্কৃতি আগ্ৰাসন ঘটিল। আৰু তাক লৈ এতিয়া সৰ্বত্ৰে এতিয়া প্ৰতিকাৰ সৃষ্টি কৰিছে। সমগ্ৰ তিনিচুকীয়া জিলাত প্ৰতিকাৰ সৃষ্টি হৈছে। কেৱল মটক জনগোষ্ঠী বুলিয়ে নহয়, তিনিচুকীয়া জিলাৰ সকলো জাতি জনগোষ্ঠীৰ লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে মটক জনগোষ্ঠীৰ এগৰাকী বিশিষ্ট চিন্তাবিদ তথা আইনী পৰামৰ্শদাতা ফটিক চন্দ্ৰ নেওগ ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে। তেখেতৰ পৰা বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰথম জানিব বিচাৰিম। হয়, আপুনি সঠিকভাৱে এটা প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছে। এয়া প্ৰচাৰ মাধ্যম যোগে আমি যিখিনি জানিছোঁ, আৰু এয়া গ্ৰহণযোগ্য নহয়, এয়া গৰিহণাযোগ্য। যদি তেনেকুৱা যি জাতি মাটি গোন্ধ নথকা এজন খিলঞ্জীয়া ৰজাৰ এটা তিৰুভাৱ তিথিৰ অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীত যি খিলঞ্জীয়া স্বাৰ্থ পৰিপন্থী বিষয় আৰু এটা প্ৰচাৰ কৰিছে, সেয়া নিশ্চয় গ্ৰহণযোগ্য নহয়। মই ভাবোঁ যে অনাগত দিনসমূহত যি ব্যক্তিৰ বিষয়ে কৈছে, তেখেতসকলে সাৱধান হ'ব। জ্ঞাতে অজ্ঞাতে যদি তেখেতসকলৰ কিবা ভুল হৈছে, নিশ্চয় তেখেতসকলে ৰাজহুৱাভাৱে সেইখিনি সকলোৰ লগত জনাই দিব লাগে। আৰু ভৱিষ্যতে তেখেতসকলে কেনেকৈ আৰু ভালকৈ কাম কৰিব পাৰে সকলোৰ লগত সমান মিলে সেইটো চাব লাগে। যিহেতু ৰজাজন আছিল এজন সকলো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰা এজন উদাৰ আৰু গণতান্ত্ৰিক আৰু কল্যাণকামী ৰজা আছিল। তেখেতৰ শাসন ব্যৱস্থাক ব্ৰিটিছ শাসকসকলেও বহুখিনি প্ৰশংসা কৰিছে। তেখেতে নিজাববীয়াকৈ মন মানিৰ মতে কোনো সিদ্ধান্ত নলৈছিল। তেখেতে এখন জ্যেষ্ঠসকলৰ পাৰিষদ গঠন কৰিছিল। সেই পাৰিষদৰ লগত আলোচনা কৰিহে ৰাজ্য শাসনৰ কাৰণে সিদ্ধান্তসমূহ লৈছিল। ঠিক একেদৰে ৰজাজনে প্ৰজাসাধাৰণৰ সুবিধাৰ বাবে বাট পথ নিৰ্মাণ কৰিছিল। সেই বাট পথে আজি ৰংপুৰৰ পৰা তিনিচুকীয়া হৈ আজি ঢলালৈকে, তিনিচুকীয়াৰ পৰা সেই তদানীন্তন বেংমৰা ৰাজ্যৰ পৰা নগাপাহাৰলৈ, ইফালে বাৰ্মালৈ যি আজি পথ হৈছে, এই পথৰ প্ৰথম আধাৰ সেই স্বৰ্গদেউ জনা দিনতেই ৰখা হৈছিল বুলি আমি পাইছোঁ। আৰু তেখেতে যে আজি ঐতিহাসিক যিবিলাক ৰাজভৱন নাই, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। যিহেতু তেখেতে প্ৰজাসাধাৰণৰ ওপৰত কৰ আৰোপ কৰাৰ পৃষ্ঠপোষকতা নকৰিছিল, গতিকে তেখেতে প্ৰজাসাধাৰণৰ লগতে সাধাৰণ খেৰ বাঁহৰ ঘৰতে বসবাস কৰিছিল। সেই গতিকেহে আজি কোনো ঐতিহাসিক ৰাজপ্ৰসাদ তিনিচুকীয়াত নাই বেংমৰা ৰাজ্যৰ। আৰু তেনেকুৱা এজন ৰজাৰ যি জাতীয়তাবাদী আৰু কল্যাণকামী দৰ্শনৰ ৰজা, সেই ৰজাজনৰ যি দৰ্শন আৰু যি জাতি মাটিৰ গোন্ধ থকা যি তেখেতৰ দৰ্শন, সেই দৰ্শনটো ধাৰাবাহিকভাৱে আগবঢ়াই লৈ যাব বুলি আমাৰ সকলো দল সংগঠনৰ প্ৰতি মোৰ আহ্বান। আৰু যদি কিবা ত্ৰুটি বিচ্যুতি ৰৈ গৈছে, এই বিষয়টোত বিশেষ বিতৰ্ক নকৰি তেখেতসকলে নিজৰ ত্ৰুটি বিচ্যুতি স্বীকাৰ কৰি অনাগত দিনসমূহত কেনেদৰে সুন্দৰভাৱে এটা বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আগবঢ়াই লৈ যাব পাৰি, সেইটো মনোনিৱেশ কৰিব লাগে। লগতে যে ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে যি আইন আছে, ব্যৱস্থা আছে, এনচিয়েণ্ট মনুমেণ্টছ প্ৰিজাৰ্ভেশ্যন এক্টকে ধৰি বিভিন্ন এক্টছ আৰু ৰুলছ আছে, সেই অনুসাৰে চৰকাৰৰ তৰফৰ পৰা বা অন্যান্য কৰ্তৃপক্ষৰ তৰফৰ পৰা বা অইল ইণ্ডিয়াৰ তৰফৰ পৰা যি আবণ্টন হয়, সেই আবণ্টন স্বচ্ছ আৰু নিকাভাৱে সৰ্বসাধাৰণক জনাই দিব লাগে। আৰু যি সৌন্দৰ্যবৰ্ধন কৰিছে বা সেইখিনি কাৰ্যসূচীবোৰ মই সমৰ্থন কৰিছোঁ, প্ৰশংসা কৰিছোঁ। কিন্তু ইয়াৰ লগে লগে যে নাম ফলকতে
সেই আবণ্টিত ধনৰ ৰাশিৰ বিষয়ে উল্লেখ কৰি দিব লাগে। আৰু মই মিডিয়া ভাই বন্ধুসকলকো অনুৰোধ জনাইছোঁ যে কেৱল তিনিকোণীয়া পুখুৰীয়ে নহয়, সমগ্ৰ বেংগল ৰাজ্যৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা ঐতিহাসিক কীৰ্তিচিহ্নসমূহ কিদৰে বেদখল হৈছে বা তাৰ ডাক নম্বৰ পতা নম্বৰ কিমান কেনেকৈ হৈছে, এই অভাজনেও বিভিন্ন নিজৰ গ্ৰন্থ মটক জনগোষ্ঠীৰ সমাজ সংস্কৃতি আৰু ইতিহাস গ্ৰন্থত ইতিমধ্যে মই সেইবোৰ লিপিবদ্ধ কৰি ৰাখিছোঁ। আৰু মই ভাবোঁ যে সেই গোটেইবিলাক নতুন প্ৰজন্মই তাৰ পৰা তথ্য লৈ উদ্ধাৰৰ কাৰণে যত্ন কৰিব আৰু আমাৰ মিডিয়া ভাই বন্ধুসকলেও এই ক্ষেত্ৰত নিশ্চিতভাৱে সহযোগ কৰিব। আপুনি এগৰাকী জনগোষ্ঠীটোৰ আইনী পৰামৰ্শদাতা। 24 মে তাৰিখে বিগত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাই কেৱল অসমীয়া জাতিক বুলিয়ে নহয়, তিনিচুকীয়াবাসীক, অসমবাসীৰ যিমান ৰাইজ আছে, খিলঞ্জীয়া ৰাইজ আছে, তেওঁলোকে অপমানিত কৰা নাইনে, কি বুলি ক'ব? এইটো এটা অনাকাংক্ষিত ঘটনা। এইটো খিলঞ্জীয়া বিষয়সমূহৰ পৰিপন্থী এটা বিষয় আৰু এই বিষয়টো লৈ সংশ্লিষ্ট সংগঠনসমূহে আলোচনা কৰিব বুলি আমাক জনাইছে। গোটেইখিনি আলোচনা কৰি তেখেতসকলে নিশ্চিতভাৱে এটা সিদ্ধান্ত ল'ব। আৰু যিহেতু এই অভাজন কোনো নিৰ্দিষ্ট সংগঠনৰ গুৰুত্বপূৰ্ণ বিষয় বাবদ নাই, গতিকে মই ভাবোঁ যে তেখেতসকলে এটা সুস্থিৰ সিদ্ধান্ত ল'ব, যাৰ যোগেদি অনাগত দিনসমূহত এনেকুৱা কোনো অনাকাংক্ষিত ঘটনা নহ'ব আৰু সমন্বয়ৰ যোগেদি সকলো জাতীয় দল সংগঠনে কাম কৰি যাব পৰা এটা পৰিৱেশ গ্ৰহণ কৰিব। ধন্যবাদ জনাইছোঁ। এয়া আছিল মটক জনগোষ্ঠীৰ এগৰাকী আইনী পৰামৰ্শদাতা ফটিক চন্দ্ৰ নেওগ ডাঙৰীয়া। তেওঁ একেদৰে আইনী পৰামৰ্শদাতা হোৱাৰ সমান্তৰালভাৱে তেওঁ বিভিন্ন গ্ৰন্থ লিখিছে। তেওঁ মটক জনগোষ্ঠীৰ ওপৰত তেওঁ অধ্যয়ন কৰিছে, গৱেষণা কৰিছে। মোৰ লগত আন এগৰাকী ব্যক্তি আছে, যিগৰাকী মটক জনগোষ্ঠীৰ এগৰাকী সক্ৰিয় সাংস্কৃতিক কৰ্মী। আপুনি যিহেতু গোটেই বিষয়টো গমেই পাইছে, এটা অতি অনাকাংক্ষিত ঘটনা, লজ্জাজনক ঘটনা। আচলতে সেইদিনাখন নিশা যিটো প্ৰচাৰ মাধ্যমে যি দেখিলোঁ, সেইটো অতি মৰ্মাহত হৈছোঁ। আৰু আমাৰ বহিৰাগত যিখিনি অপসংস্কৃতিয়ে অসমীয়া জাতীয় জীৱনত প্ৰভাৱ পেলাবই, তাৰপৰা ক্ষুদ্ৰ ক্ষুদ্ৰ যিবোৰ জাতি জনগোষ্ঠী আছে, সেইবিলাক এটা সময়ত নিঃশেষ হৈ যাব। গতিকে মই উদ্যোক্তাসকলক তেনেকুৱা কাৰ্য নকৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বিশেষকৈ সেইদিনাখন মানে ইমান এটা শুভ সন্ধিক্ষণ, সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তি উন্মোচনৰ সন্ধিক্ষণত তেখেতৰ ভৰিৰ তলতে সেনেকুৱা নৃত্যই বা সেনেকুৱা গীত মাতে বহুত বেয়া দিনৰ ইংগিত আহিছে বুলি মোৰ ধাৰণা। গতিকে মই উদ্যোক্তাসকলে পুনৰ জনাইছোঁ যাতে এনে কাৰ্যৰ পৰা বিৰত থাকি তেখেতে নিজকে ভাল অসমীয়া, নিজকে এজন ভাল ব্যক্তি, এজন দেশৰ সুনাগৰিক হিচাপে পৰিচয় দিয়ক। মোৰ ফালৰ পৰা ক'বলগীয়া এইখিনিয়ে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে 24 মে তাৰিখে যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাই এতিয়া সমগ্ৰ তিনিচুকীয়াবাসীকেই নহয়, অসমবাসীকেই লজ্জানত কৰিছে। মটক ৰাজবংশ উন্নয়ন সমিতি নামৰ এটা সংগঠনৰ উদ্যোগত যি অনুষ্ঠান অনুষ্ঠিত হ'ল, সেই অনুষ্ঠানত সহযোগিতা কৰিছিল মটক জনগোষ্ঠীৰ অন্যান্য সংগঠনসমূহেও। আৰু সেই অনুষ্ঠানত যি বিজতৰীয়া সংস্কৃতি, উত্তৰ ভাৰতীয় সংস্কৃতি তথা একাংশ বিজেপিৰ পালি নেতাৰ যি ভণ্ড কাৰবাৰ, সেই কাৰবাৰ দেখি তিনিচুকীয়াবাসী লজ্জানত হৈছে। যিগৰাকী ব্যক্তিৰ নাম বাৰে বাৰে উচ্চাৰিত হৈছে, সেই ব্যক্তিগৰাকী হৈছে হেমন্ত গোহাঁই। যি হেমন্ত গোহাঁই নামৰ ব্যক্তিগৰাকী নিজকে মটক ৰাজবংশৰ সদস্য বুলি, মটক ৰাজবংশৰ আজুনাতি পৰিণাতি বুলি স্বীকৃতি দি দম্ভালি মাৰি জাহিৰ কৰি ফুৰে, সেইগৰাকী ব্যক্তি উপস্থিত থকাৰ সময়ত কেনেদৰে এনেকুৱা কাৰ্য, ঘৃণনীয় কাৰ্য উত্তৰ ভাৰতীয় সংস্কৃতিৰ আগ্ৰাসন হ'ল, সেয়া চিন্তাৰ বিষয় তথা জনগোষ্ঠীটোৰ বাবে, অসমীয়া জাতিৰ বাবে আটাইতকৈ এটা লাজৰ বিষয়। যোৱা 24 তাৰিখে যি সৰ্বানন্দ সিংহ মৃত্যুবাৰ্ষিক আছিলে 222 সংখ্যক, এই মৃত্যুবাৰ্ষিক অনুষ্ঠানটো নিশা যি অপ্ৰীতিকৰ পৰিস্থিতি তথা উদ্যান নৃত্য তেখেতৰ প্ৰতিমূৰ্তিৰ সন্মুখতে ৰাজবংশৰ উদ্যোক্তাসকল থাকিও এনেধৰণৰ পৰিস্থিতি সৃষ্টি হ'ব পালে আমি তাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু মটক জনগোষ্ঠী এজন যুৱক হিচাপে আমি অতিকৈ লজ্জা অনুভৱ কৰিছোঁ, কাৰণ তেওঁলোক এজন স্বনামধন্য ব্যক্তি বুলি তেওঁলোকে নিজকে জাহিৰ কৰি ফুৰে। কিন্তু সেইকেইজন ব্যক্তি মানসিক মস্তিষ্কৰ তেওঁলোকৰ উৰ্বৰতা কিমান তাকে প্ৰমাণ কৰিলে সমগ্ৰ মটক জনগোষ্ঠী তথা অসমৰ ৰাইজৰ আগত। আজি UP বিহাৰৰ সংগীত আনি আমাৰ স্বনামধন্য, আমাৰ সন্মানৰ যি সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ প্ৰতিমূৰ্তিৰ কাষত তেওঁলোকে যি উদ্যান নৃত্য কৰিবলৈ তেওঁলোকে প্ৰৰোচনা কৰিলে, তেওঁলোকক সুবিধা দিলে। আৰু শুনা পাইছোঁ যে সেই সংগীত গীতিকাৰ কেইজনক তেওঁলোকে বাধ্য কৰাইছিল যে এই ধৰণৰ বিজতৰীয়া UP বিহাৰত বাজি থকা অশ্লীলতামূলক সেই গীত পৰিৱেশন কৰিবলৈ। গতিকে তেওঁলোকলৈ আমি প্ৰশ্ন জনাইছোঁ যে এনেধৰণৰ কাৰ্যৰ পৰা তেওঁলোকে কিন্তু অনাগত সময়ত বিৰত থাকক, অন্যথা মটক জনগোষ্ঠীৰ ৰাইজে কিন্তু তেওঁলোকক চকু দি আছে। লগতে মটক জনগোষ্ঠীয় উঠি অহা শিক্ষিত যুৱ প্ৰজন্মও কিন্তু তেওঁলোকক চাই আছে।
এতিয়া সেই দিন নাই, এতিয়া সেই আভুৱা ভাৰী কথা কৈ একো লুকুৱাব নোৱাৰে, কাৰণ এতিয়া বিজ্ঞান প্ৰযুক্তিৰ যুগ, সকলোৰে হাতত মোবাইল আছে। সেইকাৰণে যিকোনো এটা অনুষ্ঠান তেওঁলোকে আয়োজন কৰাৰ আগত নতুবা যিকোনো এটা বক্তব্য দিয়াৰ আগত তেওঁলোকে অধ্যয়ন কৰি যাতে কথাবিলাক কয়। নহ'ল কওক। চৰ্চা চলিছে যে হেমন্ত গোহাঁই নামৰ ৰাজবংশৰ এগৰাকী ব্যক্তিৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই অনুষ্ঠান আয়োজন কৰা হৈছিল, যিগৰাকী ব্যক্তি নিজকে মটক ৰাজবংশৰ নাতি আজুনাতি পৰিণতি বুলি জাহিৰ কৰি ফুৰে, এইগৰাকী ব্যক্তিৰ উপস্থিতি এনে বিজেপিৰ সংস্কৃতি, উত্তৰ ভাৰতীয় সংস্কৃতি, এগৰাকী বিজেপিৰ বালিন্তা হৈ কেতিয়াও গ্ৰহণযোগ্য হ'ব পাৰেনে কেতিয়াবা? নিশ্চয়কৈ আপোনালোকে চাওক, যোনজনৰ ব্যক্তিৰ কথা আপুনি ক'লে, সেইজন ব্যক্তি যদি এটা ৰাষ্ট্ৰীয়তাবাদী দলত তেওঁ জড়িত, এটা ৰাষ্ট্ৰীয়তাবাদী দলত জড়িত হ'লে তেওঁলোকৰ দৰ্শন, তেওঁলোকৰ অধ্যয়ন কিমান হ'ব লাগে। কাৰণ ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিটোত এটা বেলেগ কথা আৰু আঞ্চলিকতাবাদী এটা ৰাজনৈতিক বেলেগ কথা। কাৰণ এটা ৰাজনৈতিক দলত যোগদান কৰিব যোৱাৰ আগতে তেওঁলোকে সেই অঞ্চলত থকা ভূমিপুত্ৰসকলৰ জ্ঞানৰ কিন্তু অধ্যয়ন কৰাটো প্ৰয়োজন। যিহেতু তেওঁ এজন ৰাষ্ট্ৰীয় দলৰ নেতা বুলি আমি ইতিমধ্যে শুনা পাইছোঁ, কিন্তু সেনেকুৱা এজন নেতাক এই বিজেপি দলটোৱে কেনেকৈ তেওঁলোকক অনাগত সময়ত টিকট দি তেওঁলোকক এই জনগোষ্ঠীৰ উত্তৰণৰ স্বাৰ্থত তেওঁ কাম কৰিব দিব। কাৰণ সেইজন ব্যক্তিয়ে, যিজন ব্যক্তিৰ প্ৰতিমূৰ্তি ইমান ডাঙৰ এজন স্বনামধন্য শ্ৰদ্ধাৰ সৰ্বানন্দ সিংহ ডাঙৰীয়া প্ৰতিমূৰ্তিৰ কাষত সেইজন ব্যক্তিয়ে দাঁত উলিয়াই হাঁহি হাঁহি ইউ পি বিহাৰৰ সংস্কৃতি আনি এনেধৰণৰ গীত পৰিৱেশন কৰিব দিলে, সেইজন ব্যক্তিক এই ৰাষ্ট্ৰীয়তাবাদী দলটোৱে অনাগত সময়ত কিদৰে মটক জনগোষ্ঠীৰ ৰাইজৰ আগত তেওঁ মুখখন দেখুৱাই তেওঁক আগবঢ়াই লৈ যাব, এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে ৰাজনৈতিক দলবিলাকলৈও আমাৰ আহ্বান থাকিল যে তেওঁলোকে লোকসকলক যোগদান কৰাৰ আগত তেওঁলোকৰ জ্ঞানৰ পৰিসীমা, তেওঁলোকৰ অধ্যয়ন আৰু তেওঁলোকৰ শিক্ষা এইবিলাক যাতে জানি লওক, নহ'লে সেই ৰাজনৈতিক দলবিলাকৰ অনাগত সময়ত কিন্তু সমস্যাৰ সৃষ্টি হ'ব, লগতে মটক জনগোষ্ঠী ৰাইজৰ ৰোষত পৰিব।